টংলা উপসংমণ্ডলৰ অন্তৰ্গত ২ নং বৰঙাজুলি সমবায় বস্তিত আজি আমি দেখিবলৈ পাইছোঁ বহুদিন ধৰি যি বিদ্যুতৰ যিটো নেকি ব্যৱস্থা আজি চৰকাৰে বাৰংবাৰ কৈ আহিছে। অসম চৰকাৰৰ বিদ্যুৎ বিভাগে আজি তেখেতসকলে বিদ্যুৎ বিভাগটো বহুত উন্নত বুলি কয়, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ এই ২ নম্বৰ বৰঙাজুলি এই সমবায় বস্তিত মানে বিদ্যুৎ পৰিবাহী তাঁৰ তেখেতসকলে সংযোগ কৰিছে জীৱন্ত গছত। এই জীৱন্ত গছত সংযোগ কৰাৰ ফলত যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে তেখেতসকলৰ আচলতে কাণ্ড জ্ঞান নাই বিদ্যুৎ বিভাগৰ, যাৰ ফলস্বৰূপে আজি আমি দেখিবলৈ পালোঁ, আজি কেইবাদিনো আমি দেখিবলৈ পাইছোঁ যে জীৱন্ত গছত তেখেতসকলে আজি বিদ্যুৎ সংযোগ কৰি আজি তেখেতসকলে এই অঞ্চলত বিদ্যুৎ যোগান ধৰি আছে। দুৰ্ভাগ্যজনক কথা, আজি আপোনালোকে দেখিবলৈ পাইছে বিদ্যুৎ পৰিবাহী তাঁৰক তেখেতে ৰছীৰে বান্ধি আচলতে এই জীৱন্ত গছত তেখেতসকলে মানে বান্ধি ৰাখিছে। গতিকে এই যি ৰছীডাল যদি ছিগে কেতিয়াবা হয়তো মানুহ যিহেতুকে অহা যোৱা কৰে, মানুহৰ ওপৰত পৰি হয়তো কেতিয়াবা বিদ্যুৎ স্পৃষ্ট হৈ মানুহ হয়তো মৰিব কাৰণে কিন্তু সম্ভাৱনা আছে। দুৰ্ভাগ্যজনক কথা, যিটো সময়ত নেকি মোদী চৰকাৰে যিহেতুকে ডিজিটেল ইণ্ডিয়াৰ কথা কয়, সেই সময়ত আমি দেখিবলৈ পাইছোঁ বিদ্যুৎ সংযোগৰ যিটো ব্যৱস্থা আজিলৈ কিন্তু উন্নত নহ'ল। বৰ দুৰ্ভাগ্যজনক কথা। আজি যিহেতুকে তেখেতসকলে কয় যে ঘৰে ঘৰে যিহেতুকে বিদ্যুতৰ ব্যৱস্থা যিহেতুকে কৰিছে, বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিছে, সেই সময়ত আজি এই ২ নং বৰঙাজুলি সমবায় বস্তিত এতিয়াও কিন্তু জীৱন্ত গছত তেখেতসকলে বিদ্যুৎ বিভাগে আজি জীৱন্ত গছত তেখেতসকলে বিদ্যুতৰ মানে সংযোগ তেখেতসকলে কৰিছে। বৰ দুৰ্ভাগ্যজনক কথা। সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যে টংলা উপসংমণ্ডলৰ বিষয়াসকলক আমি অতি শীঘ্ৰেই এই যিটো নেকি তেখেতসকলে বিদ্যুৎ সংযোগ কৰিছে জীৱন্ত গছত অতি শীঘ্ৰে তেখেতসকলে আহক, আহি মেলি তেখেতসকলে এই মানে ঠাইডোখৰ পৰিভ্ৰমণ কৰি তেখেতসকলে অনতি বিলম্বে যাতে পকী পুষ্ট যাতে ব্যৱস্থা কৰি যাতে ৰাইজক কিছু সকাহ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ স্থানীয় ৰাইজ হিচাপে। আৰু আজি চাওক এই ২ নম্বৰ বৰঙাজুলি এই সমবায় বস্তুটো আচলতে সাংঘাতিক ধৰণে হাতী আৰু মানুহৰ সংঘাতৰ এটা ঠাই। আৰু যিটো সময়ত নেকি নিশাৰ ভাগত মুক্ত বিচৰণ কৰে যিহেতুকে বন্যহস্তীয়ে, এই বন্যহস্তী মুক্ত বিচৰণ কৰি থকা ঠাইত আজি যদি এনেকুৱা ধৰণৰ বিদ্যুৎ সংযোগ থাকে আৰু যদি এনেকুৱা ধৰণৰ জীৱন্ত গছত যদি আজি বিদ্যুৎ সংযোগ কৰে, হঠাৎ যদি সেই ৰছীডাল যদি ছিঙি যদি তললৈকে থাকে, যদি বন্যহস্তী যদি পাৰ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে বন্যহস্তী কিন্তু মৰাৰ এটা আশংকা আছে, স্পষ্ট কথা। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ এই ডিমাকুছিৰ ওচৰতে যিটো বগৰীতল বুলি কয়, বগৰীতলতো একে অৱস্থা, যি জীৱন্ত গছত তেখেতসকলে বিদ্যুৎ বিভাগে আজি পৰিবাহী তাঁৰ তেখেতসকলে লগাইছে, যাৰ ফলস্বৰূপে যিকোনো মুহূৰ্তত আচলতে ইয়াৰ হয়তো কোনোবা এজন মানুহ হয়তো সেই গছডালত যদি চুৱে হয়তো কেতিয়াবা হয়তো মানে তাতে হয়তো বিদ্যুতৰ সৈতে হয়তো মৃত্যুবৰণ কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই টংলা উপসংমণ্ডলৰ সমূহ বিদ্যুৎ বিভাগৰ বিষয়াসকলক যে অতি শীঘ্ৰেই তেখেতসকলে আহি এই যিটো বিদ্যুৎ সংযোগ যিটো কৰিছে নেকি আজি জীৱন্ত গছত অতি শীঘ্ৰেই তাৰ পৰা আঁতৰাই আচলতে পকী পোষ্টৰ ব্যৱস্থা কৰি বিদ্যুৎ সংযোগ কৰিবৰ কাৰণে আমি বিদ্যুৎ বিভাগক দাবী জনাইছোঁ।